নমস্কাৰ, মই ডাক্তৰ বিপুল বৰঠাকুৰ। মই অস্থিশল্য বিভাগৰ অধ্যাপক আৰু মোৰ ঘৰ হ'ল নাগশংকৰ, বৰ্তমান বিশ্বনাথ জিলাত। কেলেনো আজি নিজৰ ঘৰৰ কথা ক'লোঁ, আচলতে আমি আজি নতুন কথা এটা আলোচনা কৰিব ওলাইছোঁ। সেয়া হৈছে আমাৰ অৰ্থপেডিক্স বা অস্থিশল্য বিভাগৰ ইয়াৰ জন্ম আৰু উত্তৰণ কেনেকৈনো আৰম্ভ হ'ল, আজি সেই বিষয়ে ক'বলৈ ওলাইছোঁ। আজি কোনো ৰোগ বা হাড়ৰ বিষয়ে আলোচনা নকৰোঁ, কিন্তু আজি এই বিভাগটোৰ উৎপত্তিটো কেনেকৈ হৈছিলে আৰু এই বিভাগৰনো কাম কাজনো কি, সেই বিষয়ে আজি আলোচনা কৰিম বুলি ভাবিছোঁ। পোনপ্ৰথমতে আমি কওঁ যে বিভিন্ন ধৰণৰ সভ্যতাবিলাকে নিজৰ কিছুমান চিকিৎসা পদ্ধতি অৱলম্বন কৰিছিলে। হাড় ভঙা, হাড় দুখ পোৱা, এইবিলাকতো স্বাভাৱিক কথা আছিলে। সেইবিলাকৰ লগত তেওঁলোকৰ নিজৰ পদ্ধতি কিছুমান আৱিষ্কাৰ কৰি লৈ পেলাই কামত লগাইছিলে। কিছুমান পদ্ধতি নাইকিয়া হ'ল, কিছুমান পদ্ধতি থাকি গ'ল, আৰু সেই কিছুমান পদ্ধতি বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰি এতিয়া সমগ্ৰ পৃথিৱীৰ কাৰণে প্ৰযোজ্য হৈ পৰিছে। আমাৰ এই কৰ্মবিকাশৰ যিটো গতিধাৰা উত্তৰণৰ, তাৰ বিষয়ে দুটামান কথা পাতোঁ বুলি ভাবিছোঁ। প্ৰথম কথা হ'ল যে অৰ্থপেডিক্স বা অস্থিশল্য, এই শব্দটোনো উৎপত্তি ক'ৰ পৰা হ'ল। অৰ্থপেডিক্স সাধাৰণতে আচলতে এই দুটা শব্দৰ সমষ্টি। লেটিন ভাষাৰ অৰ্থ বেলেগ শব্দ, পেডিক্সটো পেডিয়েক পৰা আহিছে। অৰ্থ মানে হৈছে ষ্ট্ৰেইট, মানে চিধাকৈ ৰখা। পেডিক্স শব্দটোৱে আচলতে ল'ৰা ছোৱালীৰ কথা বুজায়। তাৰমানে সেই সময়ত আচলতে এই শব্দটোৰ জন্মদাতা হ'ল নিকোলাছ এণ্ড্ৰে। তেওঁ ফ্ৰান্সৰ আছিলে। নিকোলাছ এণ্ড্ৰে 1741 চনত 1741 পোনপ্ৰথমতে তেওঁ এখন কিতাপ লিখিছিলে, আৰু তাতে এই শব্দটোৰ প্ৰথম উল্লেখ কৰে অৰ্থপেডিক্স। অৰ্থ মানে ষ্টেট, পেডিক্স মিনছ চিলড্ৰেন। মানে যিসকল চিকিৎসকে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যিবিলাক বেকা বা কিছুমান বেকাবেকি ভৰিৰ যিবিলাক দুখ লৈ আহিছিলে, তেওঁলোকক চিধা কৰাৰ কথা লৈ পেলাই যিসকলে চিকিৎসা দিছিলে, তেওঁলোককে প্ৰথমতে কোৱা হৈছিলে অৰ্থপেডিক্স। অৱশ্যে আজিৰ দিনত তাৰ বহুল প্ৰভাৱ হৈছে। অকল ভৰি বেকাবেকিতে আমাৰ সীমাবদ্ধ হৈ থকা নাই। আমি বিভিন্ন ধৰণৰ হাড়ৰ, মাংসপেশী, জইণ্টৰ, বিভিন্ন ধৰণৰ আমি জইণ্টৰ ৰোগৰ আজি চিকিৎসাৰ বিধান কৰাওঁ। কিন্তু এইবিলাকৰ এটা ক্ৰমবিকৰ্ম ঘটি আছে। আধুনিক যুগত যদিও এইবিলাক আমি বহুত সহজলভ্য হৈ পৰিছিলে, আদিম কালত বা আমাৰ এই বিজ্ঞানৰ জয়যাত্ৰাটো ইমান সহজ নাহে। আজি যিমান সহজে আমাৰ বস্তুবিলাক উপলব্ধ হৈছে, ব্যৱহাৰযোগ্য হৈছে, ৰাইজক সেৱা কৰিব পৰা হৈছে, কিন্তু সিমান বস্তুখিনি একেদিনাখনে হোৱা নাছিলে। আমাৰ আধুনিক চিকিৎসা বিজ্ঞানৰ জন্মদাতা কোৱা হয় হিপ'ক্ৰেটছ। 450 খ্ৰীষ্টাব্দৰ পূৰ্বতে 450 BC তেওঁ চিকিৎসা কিছুমান পদ্ধতি ধাৰণা দি গৈছিলে। সেই ধাৰণাবিলাকৰ কিছুমান আজিও ব্যৱহৃত হৈ আছে। আমাৰ চিকিৎসা বিজ্ঞানত যেতিয়া ছাত্ৰ ছাত্ৰীসকলে পাছ কৰি ওলাই যায়, তেতিয়া যিটো হিপ'ক্ৰেটিছ অ'থ বুলি কোৱা হয়, যিজনে কোনো বিচাৰ নকৰি পেলাই ধৰ্ম দুখীয়া বা কোনো ধৰণৰ বিচাৰ নকৰি চিকিৎসা জ্ঞানেৰে আৰু ভাৱপন্নেৰে দিয়াৰ কথা যি উল্লেখ কৰি শপত লোৱা পদ্ধতিটো আছে, সেয়া তেওঁৰ পৰা আহিছিলে হিপ'ক্ৰেটছ। তেওঁকে আমাৰ ফাদাৰ অফ দি মডাৰ্ণ মেডিচিন বুলি কোৱা হয়। সেয়া আৰু তেওঁ কিছুমান পদ্ধতিৰ কথা কৈছিলে যিবিলাক আজিও ব্যৱহাৰ হৈ আছে। যেনে আমাৰ অৰ্থপেডিক্সত বা অস্থিশল্য বিভাগত
এই শোল্ডাৰ জইণ্টৰ বাউসিদি ওলাই গ'লে এটা পদ্ধতি এতিয়াও তেওঁ পদ্ধতিকে আমি ব্যৱহাৰ কৰোঁ, যিটো সোমাই দিবৰ কাৰণে, ওলাই গ'লে সোমাই দিবৰ কাৰণে। পিছতে বহুত কেইজন বিজ্ঞানীৰ তেওঁৰ বিভিন্ন ধৰণৰ অৱদান আছে। বহু ধৰণৰ অৱদানৰ মাজেহে এটা অৱস্থা পাইছিলে। মাজৰ বিভিন্ন শতিকাৰ কথা আমি নাপাতি যদি আমি 19 শতিকা আৰু 20 শতিকাৰ কথা কওঁ, সেই সময়তে অৱশ্যে আমাৰ আধুনিক চিকিৎসাৰ গতিধাৰাটো বেছি ত্বৰান্বিত হৈছিলে। ত্বৰান্বিত পোনপ্ৰথমতে হৈছিলে উদ্যোগ বিকাশৰ যিটো গতিধাৰা হৈছিলে ইউৰোপত, যাক ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন বুলি কোৱা হয় বা ঔদ্যোগিক বিপ্লৱ। সেই সময়ত বহু ধৰণৰ বস্তু আৱিষ্কাৰ হ'ল। বহু ধৰণৰ বস্তু আৱিষ্কাৰ হৈ যন্ত্ৰ বা যান্ত্ৰিক যুগলৈ যেতিয়া মানুহৰ প্ৰৱেশ হ'ল, আধুনিক যুগলৈ, সামঞ্জস্যভাৱে আমাৰ বিজ্ঞানৰো জয়যাত্ৰা অব্যাহত থাকিলে। বিজ্ঞানৰ জয়যাত্ৰাৰ লগতে চিকিৎসা বিজ্ঞানৰ জয়যাত্ৰা আৰম্ভ হ'ল, আৰু চিকিৎসা বিজ্ঞানৰ জয়যাত্ৰাৰ লগে লগে আমাৰ অস্থিশল্য বিভাগৰো উন্নতি হ'ল। আমি জানো যে 1895 চনত জাৰ্মানীৰ বিখ্যাত ব্যক্তি ৰঞ্জনে আমাক দিছিলে এক্সৰে। এই উইলিয়াম ৰঞ্জনৰ আজি এই এক্সৰে আজিও ব্যৱহাৰ হৈ আছে। 1895 চনৰ তেওঁ যি ৰে আৱিষ্কাৰ কৰিছিলে, যাক এক্সৰে বুলি কোৱা হয়, সেই এক্সৰে আজিও প্ৰযোজ্য। আৰু তেওঁ যিটো পদ্ধতি অৱলম্বন কৰিছিলে, আজি আধুনিক যুগত চিকিৎসাৰ এটা প্ৰধান অংগ হৈ পৰিছে। ইয়াৰ আগতে যিবিলাক হাড় ভাঙিছিলে বা দুখ পাইছিলে, তাত কিন্তু তেওঁলোকে চুই চাই যিখিনি পাইছিলে তাৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই চিকিৎসা দিছিলে। তেতিয়ালৈকে আৱিষ্কাৰ হোৱা নাছিলে এক্সৰে। এক্সৰেটো আৰম্ভ হয় 1895 চনত। তাৰ পিছৰহে জানিব পৰা হ'ল যে হাড় কেনেকৈ ভাঙে। তাৰ আগতে তেওঁলোকে চুই যি পায় তাকে কৰিছিল। তাৰপিছত আৱিষ্কাৰ হ'ল মাইক্ৰস্কোপৰ। এণ্টনি লিউমেনহকৰ নাম আমি জানো। তেওঁ প্ৰথমতে মাইক্ৰস্কোপৰ আৱিষ্কাৰ কৰিলে। মাইক্ৰস্কোপৰ আৱিষ্কাৰৰ ওপৰত সৰু সৰু বীজাণুৰ কথা আমি জানিব পৰা হ'ল। লুই পেষ্টিৰে সেই বস্তুটো আমাক সকলোৰে আগত দাঙি ধৰিলে যে কেনেকৈ আমাৰ লগতে অকল আমি মনুষ্য বা চকুৰে দেখা জন্তু জানোৱাৰেই নহয়, বহুতো ক্ষুদ্ৰ কণিকা যে পৃথিৱীত আছে, সেই কথাটো এই সমগ্ৰ বিশ্ব প্ৰথমতে লুই পেষ্টিৰে দাঙি ধৰে। আমি তাৰপিছৰ পৰা আমাৰ বিজ্ঞানৰ জয়যাত্ৰা আৰম্ভ হ'ল। ইতিমধ্যে যিবিলাক মানুহৰ হাড় চাৰ ভাগিছিলে বা দুখ পায়, তেওঁলোকক আমাৰ এই হাড়বিলাক সংস্থাপন কৰিবৰ কাৰণে যিটো পদ্ধতি অৱলম্বন কৰিছিলে, সেইবিলাক নিতান্ত আসুৰিক আছিল। এতিয়া দিনত আসুৰিক হ'লেও, দেখিবলৈ আসুৰিক হ'লেও, কিন্তু সেইবিলাকৰ জয়যাত্ৰাৰ একোটা খোজ আছিল। মানে কোনোবা এজনে যদি ক'ৰবাত জইন ওলাই গৈছিলে, আঁতৰি গৈছিলে, তেওঁ মূৰতে মাৰ মাৰি পেলাই অজ্ঞান কৰি দিয়া হৈছিলে, বা কেতিয়াবা তেওঁ এলকহল জাতীয় তেনেধৰণৰ বস্তু খুৱাই দিয়া হৈছিলে, কাৰণ তেওঁ নিচা লাগক, তাৰপিছত তেওঁ নানিব। বা কেতিয়াবা মানুহজনক জোৰকৈ ধৰি হ'লেও টানি দিছিলে। এনেকুৱা ধৰণৰ কিছুমান ছবি পুৰণা কিতাপত এতিয়াও পাব, বা আমাৰ বহুত মিউজিয়াম আদিতো সেইটো উপলব্ধ আছে। কেনেকৈ আসুৰিক, সেইবিলাক এতিয়া দিনত চালে আসুৰিক যেন লাগে, কিন্তু উপায় নাই। তেতিয়াতো ইথাৰ বা তেনেধৰণৰ সংজ্ঞা হৰণ কৰা দ্ৰব্য আৱিষ্কাৰ হোৱা নাছিলে। এই সংজ্ঞা হৰণৰ দ্ৰব্য প্ৰথম আৱিষ্কাৰ হয় 1842 চনত, 1842, আৰু 1846। একচুৱেলি 1842 আৱিষ্কাৰ হ'লেও যিজন ক্ৰফৰ্ড লং তেওঁ আৱিষ্কাৰ কৰিছিলে, কিন্তু আৱিষ্কাৰ কৰিলেও তেওঁ বস্তুটো বৰ জনাই দিয়া নাছিলে। কিন্তু মৰ্টনে 1846 চনত 1846ত সেইটোৰ গোটেই ৰাইজৰ মাজত জনজাত কৰে।
সেইকাৰণে দুজনকে এই ইথাৰৰ আৱিষ্কাৰৰ কাৰণে দুজনকে আমি দুজনকে তেওঁলোকৰ অৰিহণা কথা আমি জ্ঞাত হওঁ। এই ইথাৰ আৱিষ্কাৰ হোৱাৰ আগলৈকে প্ৰস্তুতিবিলাক তেনেই আখৰিক, অপাৰেশ্যন কৰা পদ্ধতিবিলাক দেখিবলৈ বৰ আচৰিত যেন লাগে। কিন্তু ইথাৰ আৱিষ্কাৰ হোৱাৰ পিছত চিকিৎসা বিজ্ঞানত এটা ডাঙৰ আলোড়নৰ সৃষ্টি কৰে আৰু বহুত পৰিৱৰ্তনৰ এটা ৰাস্তা দেখুৱায়। সেই পৰিৱৰ্তনবিলাকৰ ভিতৰত শল্য চিকিৎসক অপাৰেশ্যনবিলাক বেছি সহজসাধ্য হৈ পৰিল। কাৰণ ইথাৰ দিয়াৰ লাগিলে যেতিয়া মানুহজন অজ্ঞান হৈ পৰে, তেতিয়া শল্য চিকিৎসক বা অন্যান্য চিকিৎসকসকলৰ চিকিৎসা পদ্ধতি দিয়াটো সহজসাধ্য হৈ পৰিল। গতিকে তেতিয়াৰ পৰা আৰু অপাৰেশ্যনৰ নতুন পদ্ধতিবিলাকৰো উদ্ভাৱন হ'ব ধৰিলে আৰু ব্যৱহাৰ হ'ব ধৰিলে আৰু ৰাইজৰো সুবিধা হ'ল। এতিয়া আমি যদি অস্থিশল্যৰ কথা কওঁ, ইতিমধ্যে আৰু এটা কথা আমি ক'বলগীয়া হয় যে আগতে ভবা হৈছিলে যে যিকোনো জেগা ঘাঁ লাগিলে, কাটিলে মেলিলে ই এটা ইনফেকশ্যন, মানে বিষাক্ত অৱস্থাৰ মাজত পাৰ হ'ব লাগিব। তাৰমানে যিকোনো জেগাত কাটিলে মেলিলে তাত পুজ হ'ব লাগিব, পুজ হ'লেহে সি শুকাব। এই পুজ হোৱা শুকোৱা কথাটো গেলেন নামৰ বিজ্ঞানী এজনেও তেওঁ কৈছিলে যে এইটো এটা আমাৰ শুকনি হোৱা, তাৰমানে ঘাঁহ এটা শুকাই যোৱা এটা পদ্ধতি, এটা অংগ। কিন্তু এই ধাৰণাটো যে ভুল, সেই কথাটো জোচেফ লিষ্টাৰে কয়। জোচেফ লিষ্টাৰ ব্ৰিটিছ ইংলেণ্ড, তেওঁ আমাক ষ্টেৰিলাইজেশ্যনৰ কথা কয়। ষ্টেৰিলাইজেশ্যন মানে কি? আমি বিষাক্ত বীজাণুমুক্ত আমি কেনেকৈ কৰিব পাৰোঁ সেয়া পদ্ধতি। আমি আজি অস্ত্ৰোপচাৰ কওঁ হাত ধোৱা, গ্লভছ পিন্ধা, মুখা পিন্ধা, এনেধৰণৰ যিবিলাক পদ্ধতিৰ কথা উল্লেখ কৰিছিলে বা অস্ত্ৰোপচাৰৰ যন্ত্ৰ পাতিবিলাক, বিভিন্ন ধৰণৰ অস্ত্ৰ সামগ্ৰীবিলাক পৰিষ্কাৰ কৰি পৰিচ্ছন্ন কৰি তাক কেনেকৈ ষ্টেৰিলাইজেশ্যন মানে বীজাণুমুক্তকৰণ কৰাৰ পদ্ধতিৰ প্ৰথম আমাক জনাইছিলে জোচেফ লিষ্টাৰে। সেইকাৰণে জোচেফ লিষ্টাৰক ফাদাৰ অফ ষ্টেৰিলাইজেশ্যন বুলি কোৱা হয়। তেওঁ দিয়া যি পদ্ধতি আজিও গোটেই সমগ্ৰ বিশ্বতে সেইটো মানি চলা হয়। তাক কিবা অকণমান যোগ বিয়োগ হৈছে, কিন্তু মূলগত তেওঁ যিটো ধাৰণা দি গৈছিলে সেইটো আজিও সমগ্ৰ বিশ্বতে সমভাৱে প্ৰযোজ্য। সেইকাৰণে জোচেফ লিষ্টাৰক ফাদাৰ অফ ষ্টেৰিলাইজেশ্যন বুলি কোৱা হয়। ইতিমধ্যে লুই পেষ্টিউৰটোতো অৰ্গেনিজিমবিলাক আছে বুলি বা বিষাক্ত বীজাণু আছে বুলি কৈছিলে, আৰু এই বিষাক্ত বীজাণুবিলাকেই আমাৰ ইনফেকশ্যন হোৱাৰ কাৰণ বুলি ওলালে। এতিয়া এই বীজাণুবিলাকৰ পৰা হাত সাৰাৰ উপায় কি আছিলে? তেতিয়ালৈকে এণ্টিবায়'টিকৰ আমি আজি পটককৈ কাহ হ'লে, ক'ৰবাত দুখ লাগিলে, ঘাঁ লাগিলে আমি এতিয়া এণ্টিবায়'টিক পটককৈ পাই যাওঁ। কিন্তু সেইটো তেতিয়া সম্ভৱ নাছিলে। সেইটো সম্ভৱ হ'ল 1942 চনত, যেতিয়া আলেকজেণ্ডাৰ ফ্লেমিঙে পোনপ্ৰথমতে পেনিচিলিনৰ আৱিষ্কাৰ কৰিলে। আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰে দ্বিতীয় মহাযুদ্ধৰ সময়ত। তেতিয়ালৈকে আমাৰ কোনো বীজাণু মুক্তকৰণ কৰিবৰ কাৰণে কোনো দ্ৰব্যৰ ব্যৱহাৰ নাছিলে। ইথাৰ হ'ল, কিন্তু তাৰপিছত তেনেকুৱা ধৰণৰ দ্ৰব্য নাছিলে। কিন্তু 1942 চনত যিটো পেনিচিলিন আহিলে, সিও এটা আমাৰ আধুনিক বিজ্ঞানৰ, চিকিৎসা বিজ্ঞানৰ এটা ডাঙৰ খোজ, এটা ডাঙৰ আৱিষ্কাৰ। তেতিয়াৰ পৰা জানিব পৰা হ'ল যে ইনফেকশ্যন বা ৰোগবিলাক বীজাণুৱে কৰে, আৰু বীজাণুৰ পৰা দূৰ কৰি ৰাখিবৰ কাৰণে প্ৰতিবিধান বা প্ৰতিৰোধ কৰিবৰ কাৰণে আমাৰ জোচেফ লিষ্টাৰে তাক ব্যৱস্থা দিলে, আৰু হ'লেওনো তাৰ পৰা মুক্ত হ'বৰ কাৰণেই আমাক ৰাস্তাটো দেখুৱাই দিলে আলেকজেণ্ডাৰ ফ্লেমিঙে। সেই ফ্লেমিঙৰ ধাৰণাকে লৈ পেলাই আজি পিছৰ যুগত বিভিন্ন ধৰণৰ এণ্টিবায়'টিক আমি যিটো আজিকালি সহজে ব্যৱহাৰ কৰি আছোঁ, সেইবিলাকৰ আৱিষ্কাৰ হ'ল, আৰু আজিকালি সহজে আমি একোটা এণ্টিবায়'টিক পালোঁ আৰু আমি ব্যৱহাৰযোগ্য হৈ পৰিলে। আমাৰ বিভিন্ন ধৰণৰ ৰোগৰ পৰা মুক্তি কৰাৰ এটা ৰাস্তা দেখুৱালে। এয়া হ'ল সামগ্ৰিক পদ্ধতি, সামগ্ৰিক বিজ্ঞানৰ জয়যাত্ৰা।
কিন্তু আমাৰ অস্থি শল্য বিভাগৰনো কি হৈছিলে যে অস্থি শল্য বিভাগৰ বিভিন্ন ধৰণৰ চিকিৎসকসকলে নিজৰ নিজৰ পদ্ধতি কিছুমান অৱলম্বন কৰিছিলে। মই ইতিমধ্যে আলোচনা কৰোঁতে কৈছোঁ যে বিভিন্ন ধৰণৰ সভ্যতাবিলাকে নিজৰ নিজৰ পদ্ধতি কিছুমান নিজে নিজে সৃষ্টি কৰি লৈছিলে। সেইবিলাক কালক্ৰমত কিছুমান ৰৈ গ'ল, কিছুমান থাকি গ'ল। কিন্তু এইটো কথা ঠিক যে তেওঁলোকৰ যিবিলাক পদ্ধতি আছিলে আধুনিক বিজ্ঞানসন্মত বহুতবিলাক নাছিলে বা সেইবিলাক বৈজ্ঞানিক তত্ত্ববৃদ্ধিত আধাৰিত নাছিলে। এই বৈজ্ঞানিক তত্ত্ববৃদ্ধি আধাৰণ কৰা পদ্ধতিটো আৰম্ভ হয় 1958 চনমানত, 1958। 1958ত কি হৈছিলে, এতিয়া ডেভোছ বুলি ছুইজাৰলেণ্ডত এখন জেগা আছে, তাতে 4জন বিজ্ঞানী লগ হ'ল অৰ্থপেডিক্সৰ। এজন নাম মুলাৰ, এজন নাম চিণ্ডাৰ্ছ, এজন ৱেনবেগাৰ্ছ, এলেন বেয়াৰ। এই 4জনে কি কৰিলে, মিলিজুলি তেওঁলোকে এটা সংগঠন হ'ল। তেওঁলোকৰ কথাটো হ'ল যে এই হাড়বিলাক কেনেকৈনো ভাঙিলে তাক আমি স্থিৰ কৰা পদ্ধতি কিটো ভাল হ'ব আৰু কোনটো পদ্ধতিয়ে গ'লে আমাৰ সহজে মানুহজনক লৰচৰ কৰিব পৰা যায়, কৰ্মক্ষম কৰিব পাৰি, এই বিষয়ে তেওঁলোকে বৈজ্ঞানিকভাৱে চিন্তা চাৰণা কৰি পেলাই লেবৰেটৰী টেষ্ট কৰি পেলাই তেওঁলোকে কিছুমান পদ্ধতি অৱলম্বন দেখুৱাইলে। এই গ্ৰুপকে ইংৰাজীত কোৱা হয় AO গ্ৰুপ বা এছ'চিয়েশ্যন অফ অষ্টিঅ'চিন্থেছিছ, ইংৰাজীত তাক ASIF, এছ'চিয়েশ্যন অফ ষ্টাডি অফ ইণ্টাৰনেল ফিক্সেশ্যন, মানে অস্থি স্থিৰকৰণ পদ্ধতিৰ বিশ্লেষণ। তেওঁলোকৰ বিশ্লেষণবিলাক বৈজ্ঞানিক আধাৰত হৈছিলে। কেনেকৈ হাড়ডাল ভাঙিলে এনেকৈ ভাঙিলে তাৰ নামটো এনেকৈ দিয়া হ'ব, বেকাকৈ ভাঙিলে তাৰ নাম বেলেগ দিয়া হ'ব, সেইবিলাকৰ তেওঁলোকৰ নামবিলাকো দিলে। আৰু এইদৰে সেইকাৰণে AO ক্লাছিফিকেশ্যন বুলি এটা বেলেগ গ্ৰুপ আছে, য'ত আমি হাড়বিলাকক কেনেকৈনো ভাঙে আৰু কেনেকৈ ভাঙিলে তাৰ নাম কি হ'ব, ওচৰত দূৰত ভাঙিলে কি হ'ব, ওচৰত ভাঙিলে কি হ'ব, কেইবাটাও টুকুৰা হ'লে কি হ'ব, এটা টুকুৰা হ'লে কি হ'ব ইত্যাদি পদ্ধতিগতভাৱে তেওঁলোকে এটা নিজৰ ক্লাছিফিকেশ্যন শ্ৰেণীভুক্ত কৰিলে। ইয়াৰ লগে লগে হাড়বিলাকক স্থিৰকৰণৰ পদ্ধতিৰ কথা আলোচনা হ'ল। কোনটো পদ্ধতিয়ে স্থিৰ কৰিলে, কি আমি ভিতৰৰ শলাডাল মাৰিলে ভাল হ'ব নে বাহিৰত প্লেট এখন লগালে ভাল হ'ব? যদি প্লেট এখন লগোৱা যায় তাৰ চাইজটো কি হ'লে ভাল হ'ব? যদি চাইজটো ইমান হয় তাত স্ক্ৰু কেইটা লগালে ভাল হ'ব? ইত্যাদি 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 এনেধৰণৰ পদ্ধতিগত বৈজ্ঞানিক বিশ্লেষণবিলাক আচলতে তেওঁলোকে কৰে। আজিৰ যুগত সমগ্ৰ বিশ্বতে আচলতে AO কনচেপ্ট যিটো কোৱা হয় সমগ্ৰ বিশ্বতে সমভাৱে তেওঁ ব্যৱহৃত হৈছে। আৰু মডাৰ্ণ আধুনিক যুগৰ অস্থিশল্যৰ অধিকাংশ মানুহেই, আমাৰ 100% অস্থিশল্য চিকিৎসকে তেওঁলোকৰ পদ্ধতিকে অৱলম্বন কৰি এতিয়া নতুন চিকিৎসা পদ্ধতি কৰিছে। ইয়াৰ আগলৈকে আমি ইতিমধ্যে কৈছিলোঁ যে গোটেই সামগ্ৰীৰ পৰিস্থিতিটো বৈজ্ঞানসন্মত নাছিলে, যে নিজৰ কিছুমান পদ্ধতি অৱলম্বন কৰিছিলে। এইখিনি হ'ল ডেভেলপমেণ্ট। ইয়াৰ পিছৰ পৰা নতুন খোজ আৰম্ভ হ'ল। তাৰপিছত আকৌ আমাৰ কেনেকৈ কৃত্ৰিম সন্ধিৰ সংস্থাপনৰ ব্যৱস্থা হ'ল। আমি হাড় ভাঙিলে তাৰ চিকিৎসাৰ কথা ক'লোঁ পদ্ধতি, কিন্তু লাহে লাহে আৰু কিছুমান নতুন কথা আহিলে। আঁঠুৰ জইণ্ট বা হিপ জইণ্ট বা জইণ্টবিলাক বেয়া হ'লে তাক কেনেকৈ কৰিব পাৰি, তাৰো পদ্ধতিগতভাৱে আমি কৃত্ৰিমভাৱে সংস্থাপনৰ ব্যৱস্থা হ'ল। এই জয়যাত্ৰা এতিয়া অব্যাহত আছে। এতিয়া দিনত যি বস্তু এই পদাৰ্থবিলাক কি ব্যৱহাৰ হ'লে ভাল হ'ব, কি বস্তুটোৰ আমি ব্যৱহাৰ কৰিলে মানুহৰ অক্ষয়তাটো কমি যাব বা তাৰ বহু দিনলৈকে ভালে চলিব বা তেওঁ সমস্যা উৎপত্তি নহয়, সেইকাৰণে নতুন সদায় সংযোজন হৈ আছে। নতুন পদ্ধতি আহি আছে, পুৰণা পদ্ধতি আঁতৰি গৈছে। এই জয়যাত্ৰা চলি আছে, এতিয়াও সেই জয়যাত্ৰা চলি আছে, ভৱিষ্যতেও চলি থাকিব। কিন্তু ইয়াৰ সমান্তৰালভাৱে আৰু এটা কথা আছিল যে এই শিক্ষাৰ কাৰণে কি ব্যৱস্থা লোৱা হ'ল। এই কথা ঠিক আমি জানো যে পুৰণা আমাৰ মানুহে জানে যে আগৰ দিনত এজন চাৰ্জন বা শল্য চিকিৎসকে তেওঁ মূৰৰ পৰা ভৰিলৈকে অপাৰেশ্যন কৰিছিল।
যিজনে মূৰ অপাৰেশ্যন কৰে তেওঁ ডিঙিও কৰিছিল। ডিঙি কৰি বক্ষৰো কৰে, পেটৰো কৰে, কেতিয়াবা চিজাৰিয়ান ছেকশ্যনো কৰে, চব কৰে। সেইবিলাক আমাৰ আজি কিছুদিনৰ আগলৈকে চলিত আছিলে। কিছুমান মিছনেৰী হস্পিটেলত এইসকলে বহুত চিকিৎসা দি গৈছিলে আৰু সকলো ধৰণৰ শ্ৰেণীকে দিব পাৰিছিলে। কালক্ৰমত এইবিলাক নতুন আধুনিক যুগত এতিয়া সেই একোটা বিভাগ এটা নতুন বিভাগ পৰিপক্ক বিভাগ হৈ গৈছিলে। আগতে এতিয়া ENT চাৰ্জনজনে ENTহে কৰিব। কাৰ্ডিঅ'থৰেচিক চাৰ্জনজনে অকল বুকু কাম কৰিব। হাড়ৰ ডাক্তৰে অকল হাড়ৰ অপাৰেশ্যনে কৰিব, তেওঁৰ ব্ৰেইনৰ কাম নকৰে। এতিয়া ব্ৰেইনৰ কাম কৰি নিউৰ' চাৰ্জনে কৰিব। পেচাব পায়খানা সময় ইউৰ'লজিয়ে কৰিব। এনেধৰণৰ প্ৰত্যেকটো ভাগৰ বিভক্ত হৈ তেওঁলোকৰ একোটা ডাঙৰ বিভাগত উপনীত হ'ল। নতুন কথা সংযোজন হ'ল। এতিয়া আগতে এজন ডাক্তৰে এজন চিকিৎসকে যিবিলাক কৰা পদ্ধতি আছিলে সেইবিলাক এতিয়া সেইটো গ্ৰহণযোগ্য নহয়। ঠিক তেনেকৈ আমাৰ ক্ষেত্ৰত কি হ'ল? অস্থিশল্য বিভাগৰ প্ৰথম বিশ্বযুদ্ধৰ আগলৈকে এই বস্তুটো বৰ ধাৰণাটো স্পষ্ট নাছিল। বিশ্বযুদ্ধবিলাকে আকৌ আমাক কিছুমান নতুন কথা শিকাইছিলে। বিশ্বযুদ্ধত বিভিন্ন ধৰণৰ সৈন্যবিলাক যেতিয়া দুখ পায়, ঘাঁ লাগি ভাঙি মেলি যেতিয়া নিজৰ দেশলৈ ঘূৰি আহিলে তেতিয়া ডাঙৰ এটা সমস্যা হৈ পৰিলে। এইবিলাক এওঁলোকক কি কৰা যায়, এওঁলোকক কেনেকৈ পদ্ধতিৰে চিকিৎসা দি পেলাই সংস্থাপনৰ ব্যৱস্থা কৰা যায় তাৰ চৰ্চা হয়। তেতিয়া এওঁলোকৰ অৰ্থপেডিক্সৰ ওপৰত বেছিকৈ হেঁচা পৰিল, কাৰণ বেছিভাগ মানুহ হাড় চাৰ ভাঙি মেলি আহিছিলে। তেতিয়া কথা হ'ল যে দুজনৰ কথা আমি ইয়াত উল্লেখ কৰিব লাগিব, যিকেইজন দুইজনেই ইংৰাজৰ আছিলে, হিউ এণ্ড থমাছ এণ্ড ৰবাৰ্ট জনছ। এওঁলোক খুৰাকৰ ভতিজাক আছিলে। এই হিউ এণ্ড থমাছ আৰু ৰবাৰ্ট জনছে পোনপ্ৰথমতে পদ্ধতিগতভাৱে আধুনিক ইনষ্টিটিউচনেল শিক্ষা, তাৰমানে শিক্ষাৰ এটা আৰ্হি তৈয়াৰ কৰি পেলাই এইবিলাকক পদ্ধতিভাৱে কেনেকৈ তেওঁলোকক ট্ৰেইনিং দিব লাগে, শিক্ষা দিব লাগে, এই কথাটো লৈ পেলাই তেওঁলোকে পোনপ্ৰথম হৈছে। আৰু পোনপ্ৰথমে কেইজনমান চিকিৎসক যিসকলৰ এনেধৰণৰ চিকিৎসাৰ প্ৰতি বেছি আগ্ৰহ আছিলে, সকলোৱেতো সকলো কামেই কৰিছিলে, কিন্তু কিছুমানৰ অস্থিৰ প্ৰতি বেছি আকৃষ্ট আছিলে। গতিকে সেই তেনেধৰণৰ চিকিৎসকসকল পোনপ্ৰথমতে হিউ এণ্ড থমাছ আৰু ৰবাৰ্ট জনছৰ লগত কাম কৰিলে, শিকিলে। তেওঁলোকৰ ভিতৰত অধিকাংশ আমেৰিকান আৰু অধিকাংশ ইংলেণ্ডৰ আছিলে। এই প্ৰথম বেচটোৱে আছিলে পদ্ধতিগতভাৱে ইনষ্টিটিউচনেল ট্ৰেইনিং হৈছিলে, যিসকলে পিছৰ জীৱন যাত্ৰাত কেৱল অস্থিশল্যৰহে চিকিৎসা দিছিলে আৰু বেলেগ চিকিৎসা দিয়া নাছিলে। সেয়াই হৈছে আৰম্ভণি অস্থি বিভাগৰ নতুন বিভাগ এটাৰ আৰম্ভণি। সেই বিভাগটোৱে ক্ৰমাগতভাৱে পৃথিৱীত এতিয়া চলি আছে আৰু তাৰ প্ৰভাৱ সকলোতে পৰিছে। আমাৰ ভাৰতবৰ্ষতো একেই কথা। পোনপ্ৰথমতে আমাৰ ভাৰতবৰ্ষত আমাৰ অস্থিৰ বিভাগটো এটা জেনেৰেল চাৰ্জাৰী, এতিয়া যিজন জেনেৰেল চাৰ্জাৰী বুলি কওঁ, আচলতে সেই জেনেৰেল চাৰ্জাৰী আমাৰ পিতা নিচিনা। তাৰ পৰাই আমাৰ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবিলাকৰ উন্নতি হয়। পোনপ্ৰথমতে আমাৰ বিভাগটো জেনেৰেল চাৰ্জাৰীৰ ভিতৰত আছিলে। জেনেৰেল চাৰ্জাৰীৰ ভিতৰত থাকোঁতে যিসকলৰ অস্থিৰ প্ৰতি বেছি তেওঁ আকৃষ্ট হৈছিলে, অস্থিৰ চিকিৎসাৰ প্ৰতি, অস্থিশল্য চিকিৎসাৰ প্ৰতি, তেওঁলোকৰ ভিতৰত কেইজনমানৰ নাম ল'ব লাগিব। যেনে S.R. চন্দ্ৰ, যেনে মুখোপাধ্যায় ছাৰ, যেনে কাৰ্টেক ছাৰ, যেনে আয়া ছাৰ, কেইজনমান চিকিৎসক আছিলে, যিসকলে পিছত ভাবিলে যে আমি আৰু ইয়াত থাকিলে নহ'ব, আমি অকণ বেলেগ হ'ব লাগে। আগ্ৰাত হোৱা এখন চিকিৎসকসকলৰ সন্মিলনত তেওঁলোকে এই চিকিৎসাৰ এটা নতুনকৈ আকৌ ব্ৰাঞ্চ খুলিবলৈ চেষ্টা কৰিলে। সেয়া হৈছে অৰ্থপেডিক্সৰ অস্থিশল্য বিভাগৰ ভাৰতবৰ্ষৰ প্ৰথম খোজটো। সেই খোজে গৈ পেলাই এতিয়া অৰ্থপেডিক্সটো এটা নতুন বিভাগত পৰিণত হ'ল আৰু লাহে লাহে এই জেনেৰেল চাৰ্জাৰীৰ পৰা আঁতৰাই আনিলে আৰু এটা পৰিপক্ক বিভাগ হিচাপে গঠন কৰিব ধৰিলে। আৰু সেই পৰিপক্ক বিভাগটো গঠন কৰাত প্ৰথম খোজবিলাক দিওঁতে সহায় কৰিছিলে ডক্টৰ চন্দ্ৰ, ডক্টৰ মুখোপাধ্যায়, ডক্টৰ আয়াৰ, ডক্টৰ কাৰ্টেক, এইসকলে।
আজি এই ভাৰতবৰ্ষত ইণ্ডিয়ান অৰ্থ'পেডিক এছ'চিয়েশ্যন আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ সকলো অস্থিশল্য চিকিৎসকৰ এটা সন্মিলন সংস্থা। এই সংস্থাৰে আমি সকলোৱে তাৰে আমি সদস্য। আৰু এই বিভাগটো এতিয়া ক্ৰমভাৱে এটা পূৰ্ণাংগ পৰ্যায়লৈ গৈছে। আজি অৰ্থ'পেডিক্সে অকল হাড়তে সীমাবদ্ধ ৰখা নাই, আচলতে হাড়, তাৰপিছত সন্ধিবিলাক, তাৰ চৌকাষে থকা মাংসপেশীবিলাক, তাৰপিছত আমাৰ নাৰ্ভবিলাক, তাৰপিছত শিৰা উপশিৰা, এই যত যিমান টিউমাৰ, স্পাইন, এই সকলোবিলাকৰ বিভাগবিলাক এতিয়া সামৰি পেলাই আমাৰ হয় অৰ্থ'পেডিক্স বিভাগটো অস্থিশল্য বিভাগ। এতিয়া অকল সেয়াতে সীমাবদ্ধ নাই, এতিয়া অস্থিশল্য বিভাগৰো নতুন নতুন ভাগ হ'ল। যে কিছুমান মানুহে অকল কৃত্ৰিম সন্ধিৰ সংস্থাপনে কৰিব, ৰিপ্লেচমেণ্ট চাৰ্জাৰী, যেনে আঁঠুৰ ঘিলা সলনি, আঁঠুৰ জইণ্ট সলনি কৰা বা হিপ জইণ্ট সলনি কৰা, তেওঁলোকে অকল সেয়াই কৰিব। যেনে এতিয়া ৰাজদণ্ড, মেৰুদণ্ড, যিবিলাক স্পাইন চাৰ্জন, তেওঁলোকে অকল স্পাইনহে কৰিব। তেনেকৈ কিছুমান ফ্ৰেকচাৰ হোৱা, এইবিলাক হ'ল ট্ৰমা চাৰ্জন। এনেধৰণে আকৌ নতুন নতুন ভাগৰ উৎপত্তি হৈছে, যেনে আৰ্থস্কোপিক চাৰ্জন, তেওঁলোকে যেনে আমাৰ যন্ত্ৰৰ সহায়ত যেনেকৈ লেপাৰস্কোপিক চাৰ্জাৰী দি গ'ল্ড ব্লেডাৰ কটা হয়, তেনেকৈ কিছুমান আমাৰ ভাগতো আহিলে আৰ্থস্কোপিক চাৰ্জাৰী। গতিকে এনেকুৱা নতুন নতুন বিভাগৰ আকৌ উৎপত্তি হৈছে অৰ্থ'পেডিক্সৰ ভিতৰতে। আগতে আমি অৰ্থ'পেডিক্সটো জেনেৰেল চাৰ্জাৰীৰ ভিতৰত আছিলোঁ, জেনেৰেল চাৰ্জাৰীৰ পৰা ভাগ হৈ আহিলোঁ। আমাৰ ভিতৰতে আকৌ নতুন নতুন ভাগ আৰম্ভ হৈছে, এই ট্ৰমা চাৰ্জন, স্পাইন চাৰ্জন, আৰ্থস্কোপিক চাৰ্জন, ৰিপ্লেচমেণ্ট চাৰ্জন ইত্যাদি ইত্যাদি হৈ আছে। এয়া হ'ল জয়যাত্ৰা। কিন্তু আমাৰ অসমতনো কি হৈছিলে? এতিয়া আমাৰ অসমৰ বিষয়ে কওঁ। অসমত এতিয়া পোনপ্ৰথমতে আমাৰ যেতিয়া চিকিৎসা আৰম্ভ হৈছিলে, তেতিয়া কেইজনমানৰ নাম আমি উল্লেখ কৰাটো বাঞ্ছনীয়। কিছুমান এতিয়া স্বৰ্গগামী হ'ল, কিছুমান এতিয়াও আছে। তাতে ডক্টৰ হেম গগৈ ছাৰ, বিশ্বজিৎ বৰুৱা ছাৰ, শিৱ বৰুৱা ছাৰ, এইসকল প্ৰমুখ। নন্দী পুৰকায়স্থ ছাৰ, শিৱ বৰুৱা ছাৰে আমাৰ ডিব্ৰুগড়ৰ অঞ্চলত তেওঁ অসম চিকিৎসা মহাবিদ্যালয় আছিলে। নন্দী পুৰকায়স্থ তেখেত শিলচৰ মেডিকেল কলেজত আছিলে। তাৰপিছত তাতে আকৌ কিছুদিনৰ কাৰণে ৰণেন চক্ৰৱৰ্তী ছাৰ আছিলে, পিছলৈ তেওঁ গুৱাহাটীলৈ যায়গৈ। বিশ্বজিৎ বৰুৱা ছাৰ আৰু হেম বৰুৱা ছাৰ তেওঁলোক আছিলে গুৱাহাটী মেডিকেল কলেজৰ। গতিকে এইসকল হৈছে অসমৰ অৰ্থ'পেডিক্সৰ অস্থিশল্য বিভাগৰ প্ৰথম ব্যক্তি, প্ৰথম লোক, যিসকলে এই নতুন জয়যাত্ৰা আৰম্ভ কৰিছিলে। অসম চিকিৎসা মহাবিদ্যালয়ত অৱশ্যে ইদ্ৰিছ আহমেদ ছাৰে পোনপ্ৰথমতে অসম চিকিৎসা মহাবিদ্যালয়ত এই বিভাগটো আৰম্ভ কৰিলে, আৰু সেই বিভাগৰ উত্তৰণটো পিছত আমাৰ শিৱ বৰুৱা ছাৰৰ দলত হয়। গতিকে কালক্ৰমত এতিয়া অকল এতিয়া অসমৰ 3খন মেডিকেল কলেজতে সীমাবদ্ধ হৈ থকা নাই। যিমান নতুন নতুন মেডিকেল কলেজ অসমত হৈছে, সকলোতে অস্থিশল্য বিভাগৰ এটা স্থান হৈছে। তাতে অকল আণ্ডাৰ গ্ৰেজুৱেট তেওঁলোকে পঢ়োৱা নহয় বা পোষ্ট গ্ৰেজুৱেট টিচিঙৰ এনেকৈ আৰম্ভ হৈছে। এটা পৰিপক্ক বিভাগলৈ ৰূপান্তৰিত হৈছে। এই জয়যাত্ৰা এতিয়া অব্যাহত আছে আৰু আগলৈও থাকিব। এয়া হ'ল আমাৰ আজি সম্যক ধাৰণা, কেনেকৈ উৎপত্তি হ'ল অৰ্থ'পেডিক্সৰ। পৃথিৱীৰ সামগ্ৰিক পৰিৱেশটোতো তেতিয়া কেনেকুৱা আছিলে, এতিয়া কেনেকুৱা হৈছে, আৰু সেই জয়যাত্ৰাৰ লগত আমাৰ ভাৰতবৰ্ষই কেনেকৈ খোজ মিলাইছিলে আৰু অসমীয়া তাত কেনেকৈ আগবাঢ়ি গৈছিলে, এয়াকে আলোচনা কৰিবৰ কাৰণে আজি আপোনালোকৰ আগত ৰাখিলোঁ। নমস্কাৰ, ধন্যবাদ।